वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 9 চ'ত দেওবাৰ আৰু 1431 ভাস্কৰাব্দ, ইংৰাজী 23 মাৰ্চ 2025 চন, ভাৰতীয় আজি 2 চ'ত আৰু মোং 22 ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:24:27 আৰু সূৰ্যাস্ত সন্ধ্যা 5:30:03। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা নৱমী তিথি, অহোৰাত্ৰ। নক্ষত্ৰ আজি হ'ল পূৰ্বখাৰা নক্ষত্ৰ, ৰাতি 4:18:24 আৰু আজিৰ যুগ হ'ল বৰিয়ান যুগ, সন্ধ্যা 5:58:36 কৰণ হ'ল আজি তৈতিল্যকৰণ। বৰিয়ান যুগ, বৰিয়ান হ'ল মংগলময়। আজি জন্মকালীন জাতক শিল্প শাস্ত্ৰ জ্ঞাত হয়, কথাকাৰ, সংগীতজ্ঞ আৰু তেওঁ নৃত্যবিদ্যাতো নিপুণ হয় আৰু মাংগলিক কাৰ্য ইত্যাদি কৰিলে অতি শুভ ফল লাভ কৰা যায় আজিৰ এই বৰিয়ান যুগত। গতিকে শুভ যুগ। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ, শুক্ৰ, ৰাহু চতুৰ্গ্ৰহী এক সংযোগ সৃষ্টি কৰি মীন ৰাশিত বহি আছে। আৰু মংগল আছে মিথুন ৰাশিত, বৃহস্পতি আছে বৃষভত, কেতু আছে কন্যাত আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বৰুণ যুগ, নৰগণ, গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰৰ দশা। ৰাতি 4:18:54 যোৱাত গৰুৰ অস্থি, বিংশোত্তৰী ৰবিৰ দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে তিনিমহীয়া প্ৰতিহীনা যুগ, ৰাতি 4:18:24 যোৱাত 7দিনীয়া শুভগা যুগ হ'ব। মৰণত দোষ একপাত, ৰাতি 4:18:24 যোৱাত 3 পাত। যাত্ৰা নাই, ৰিক্তাদি দোষ আছে। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নাই, খাদ্যত আজি লাও নিষিদ্ধ। যোগিনী আজি পূবত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:29:43 পৰা 1:03 কাল ৰাত্ৰি নিশা 12:59:23 পৰা 2:29:03। গতিকে বৰ্জন কৰা সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 6:01 12:38 পৰা 1:28 আৰু ৰাতি 6:22 পৰা 7:07 11:47 পৰা 2:52 মহেন্দ্ৰ যুগ। আৰু অমৃত যুগ ৰাতিপুৱা 6:01 পৰা 9:19 ৰাতি 7:08 পৰা 8:42 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই অমৃত যুগ, মহেন্দ্ৰ যুগ অতি উত্তম। আৰু আজি নৱমীৰ একদিষ্ট সন্দীপন, ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ ভগত সিং, গুৰু সিং আৰু সুখদেৱৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ, তেজ গ্ৰহণী ৰোগত কষ্ট হ'ব পাৰে, গতিকে খোৱা বোৱাত অকণমান যত্ন ল'ব। বৃষ, সন্মান আৰু পৰধন প্ৰাপ্তি। মিথুন, কৰ্তব্যত সাফল্য। কৰ্কট, ব্যৱসায়ত উন্নতি। সিংহ, কৃষিকাৰ্যত উন্নতি। কন্যা, শস্য ব্যৱসায়ত লাভ। তুলা, অবৈধ প্ৰণয় লাভ। বৃশ্চিক, ন্যায় বিচাৰৰ পৰা বঞ্চিত। ধনু, সাধু সন্তৰ আশীৰ্বাদ লাভ কৰিব। মকৰ, ভূ সম্পত্তি ক্ৰয়ৰ যুগ। কুম্ভ, চৰ্ম ৰোগত আক্ৰান্ত হ'ব পাৰে। মীন, সাহিত্যিক প্ৰতিভা যশ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।